হেল্ল' এভৰিৱান ৱেলকাম। মই মল্লিকা নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিলোঁ, ডেইলি ব্লগ। তো ভাবিলোঁ কাম কাজকে দেখাওঁ, একদম ব্লগত অহা নহয়তো, সেইকাৰণে মোৰ ডেইলি কাম কাজ যিখিনি কৰোঁ আৰু সেইখিনি দেখাওঁ। আগতেতো একদম কৰা নপৰিছিলে, মানে ৰান্ধনী এজনী আছিলে ন, ৰান্ধনী মানুহ। এতিয়া 2 মাহমানৰ পৰা নাই। তো আমি চবেই মিলি ঘৰত কাম কৰোঁ দেই, বিশেষকৈ বেছি মই আৰু মোৰ বোৱাৰী ধুনু। তো এতিয়া পাকঘৰত সোমাইছোঁ। আজি মোৰ ভণ্টিৰ ঘৰত, মালবিকা ভণ্টিৰ ঘৰত নাৰায়ণ পূজা। তো তালৈ অতি সোনকালে অলপ সহায়ৰ কাৰণে যাম। তো সেইকাৰণে জলদি জলদি ভাত পানীখিনি ৰান্ধি থৈ যাওঁ। আৰু মোৰ বোৱাৰী কামত ওলাই যাব এতিয়া। তাইতো মেকআপ আৰ্টিষ্ট, মোৰ বোৱাৰী। এতিয়াতো ছিজনেল কাম ন, একদম তাই সময় নাপায়। আৰু যিখিনি সময় পায় তাই পটাককৈ বনাই দিয়া হৈ যায়। তেনেকৈ যোৱাকালি তাই যোৱাৰ আগতে কণী তৰকাৰীখন বনাই গৈছে। আজিও বনাব পনীৰ এখন। তো মই বাকীখিনি টুকটাক বস্তু কৰি আছোঁ। আমাৰ ডগীও আছে ন, ডগীৰ কাৰণে ৰুটি বনাব লাগিব। আপোনালোকক দেখাই গৈ থাকিম দেই। এতিয়া বেক কেমেৰা দি দেখাই আছোঁ। হেল্পাৰ হেণ্ডেলজনী আনাৰস কটাই থ'লোঁ। এয়া পাইনএপল আনাৰস, এয়া যোৱাকালি দালি। এতিয়া এইটো কাটি থ'লে আৰু মই দেখাই আছোঁ। এয়া ফুলকবি কাটি দিছিলোঁ, মই বইল কৰি আছোঁ, আলু আৰু ফুলকবি। এইটো জোল বনাম, কিবা এটা পনীৰৰে কিবা এটা চব্জি হ'ব আৰু। এইখিনি ডগীৰ ভাত বহাই দিছোঁ। এতিয়া আমাৰ ভাত। আৰু এয়া পুঁই শাক বনাম। আৰু চাওঁ কি কৰিব পাৰোঁ। এইটো কাটি থোৱা আছে যে কেইটামান, চাওঁচোন এইখিনি কি কৰোঁ। কিবা এটা শ্বৰ্টকাটে কৰিম আৰু, বেছি কাম আগবঢ়াই নলওঁ আৰু। এয়া পনীৰখিনি বোৱাৰী কৰিম বুলিছে, চাওঁ। নহ'লে তাই ফুলকবিখিনি দি পনীৰখিনি কৰি দিব। কাৰণ আজি আমাৰ সেনেকৈ সকলো বাহিৰতে থাকিবতো, যোনে খাব আৰু। ঘৰত ৰন্ধাখিনি কৰি থৈছোঁ। আৰু ৰাতিটো মোৰ ভণ্টি মালবিকাৰ ঘৰতে খাম, যিহেতু সিহঁতৰ ঘৰত নাৰায়ণ পূজা ভাগ আগবঢ়াইছে। তো আমি এতিয়া যাম হেল্প কৰিবলৈ, মোৰ ঘৰৰ কাম কাজ শেষ কৰি। আপোনালোকক দেখাই আছে। এতিয়া ডগীৰ কাৰণে বনাম এইটো। এয়া ভাতটো ডগীৰ সেই চাউলৰ লগত দি দিম, তেতিয়াহে মানে হেৰি হ'ব। নহ'লে ভাতখিনি ফ্ৰিজত আছিল যে বৰ টান হৈ আছে। সেইটো ডগীৰ হয়, আমাৰ হাণ্টাৰ চেচিৰ হয় ভাতখিনি। এতিয়া এয়া মই ৰুটি বনাম আমাৰ দগীকেইটাৰ কাৰণে বনাম। এয়া চাই আছে চব। এখন বিস্কুট দিয়া গ'ল বাৰু। হানো চাইছোঁ, বিস্কুটখন খালা ন? সিহঁতক এখন কুকিজ বিস্কুট দিলোঁ। আৰু ময়ো একাপ চাহ খাই উঠিলোঁ বিস্কুট কেক দি। এই বিস্কুটটো দিছোঁ। আপোনালোকে খাই পাইছেনে? কাৰ পুৰণা স্মৃতি জড়িত হৈ আছে কওকচোন, কোনে কোনে এই বিস্কুটটো আগতে খাইছিল? মই কিন্তু সৰুকালতে এই বিস্কুটটো খাইছিলোঁ। আৱাজ ওলাই যে খুব ভাল লাগে সৰুকালতে। এতিয়া চাওকচোন, এতিয়ালৈকে বিস্কুটবিধ আছেই। এইটোক আমি আগতে কৈছিলোঁ কুকিজ বিস্কুট বুলিয়ে কৈছিলোঁ, মোৰ মনত আছে কুকিজ। আৰু কিছুমানে এছ বিস্কুট বুলি কয়, এছ। এইটো আনিছোঁ, নিজেও খাম বাটাৰ লগাই, আৰু ডগীকো দিছোঁ। ঠিক আছে, থৈছোঁ। আৰু কামলৈ আগবাঢ়ি যাম। আৰু আপোনালোকক যিখিনি বাৰু কেপচাৰ কৰি দেখাই থাকিম দেই বন্ধুসকল। টুকটাক দেখাই থাকিম আৰু। এতিয়া শাকখিনি তাতে বহাই দিওঁ। এইটো হুইচেল মাৰি দিলে নমাই পানি এটা ৰুটিকেইখন বনাম ডগীৰ। তো থোৰতে দেখাই থওঁ। এয়া সেইদিনা দুলীয়াজান তিনিচুকীয়াৰ পৰা বোৱাৰী আৰু ল'ৰা আহিছিল। এইবিলাক ৰাস্তাৰ পৰা কিনি আনিছিল চব্জিবিলাক। আৰু এইটো বোধহয় ঘৰৰে নেকি, নাজানো, সোধা ঘৰৰে বোধহয়। কয় নহয়, মোৰ মনত নাথাকে। এইটো আনিছে। এইটো আমি মিঠা লাও বুলি কওঁ। এইটো দিছে মোৰ ভণ্টি মালবিকাই এনেকৈ। আৰু কলো আনিছে, বহুত কিবা আনিছে বাৰু। আৰু দেখাই আছোঁ বাৰু। এই যে আনাৰসটো কাটি থৈছিলোঁ, এটা আনাৰস আছে, এইটো এটা আনাৰস। পাইনএপল চবেই চিনি পায়, পাইনএপল থৈছোঁ। আৰু এইখিনি দেখিছেনে, চুজি যে
অলপমান পোক লগাৰ দৰে হৈছে। পোক অহা নাই, মানে কিবা এই যে গোটা গোটা হৈ গৈছিল, সেইকাৰণে ৰ'দত দিবলৈ মই তাত থৈছোঁ। এতিয়া ৰ'দত দিম, বাকী বাহিৰত ৰ'দ এতিয়াও ভালকৈ অহা নাই। খিৰিকীতে চাওক, এইখিনি ৰ'দ পৰিছে বাৰু, কিন্তু এইফালে ৰ'দটো পৰা নাই। চাওক, দেখিলে গম পাইছেনে, কাঢ়া ৰ'দটো অহা নাই। যেতিয়া আহিব তেতিয়া সেইখিনি ৰ'দত দিম। চুজিখিনি এই পুৰণা হ'লে, এমাহমান হ'লে কিবা গোট খাই যায় ন। ঠিক আছে, মই আগবাৰো কামলৈ, নহ'লে দেৰি হৈ যাব। যিহেতু মই যাব আছে মোৰ ভণ্টি মালবিকাৰ ঘৰত হেল্প কৰিবলৈ নাৰায়ণ পূজাত। ঠিক আছে, মই দেখাই যাম যিখিনি পাৰোঁ আজিৰ, আৰু আজিয়ে পষ্ট কৰিম এইটো। আজি বৃহস্পতিবাৰ, আজি থাৰ্ছডে। কিবা গোলা গোলা হৈ গ'ল দেখোন। আজি হ'ল থাৰ্ছডে, আজি বৃহস্পতিবাৰ। আজি অক্টোবৰ নহয়, ডিচেম্বৰ মাহৰ আই থিংক আজি 4 তাৰিখ, বোধহয় 4 তাৰিখ হ'ব, ডিচেম্বৰৰ 4 তাৰিখ 2025 লাষ্ট ডে, লাষ্ট মান্থ 2025 আজি লাষ্ট মান্থ। তো আজি বোধহয় 4 ডিচেম্বৰ, 4 ডিচেম্বৰ। অ'কে, সকলোৰে শুভকামনা কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোলৈ শুভকামনা থাকিল। বন্ধুসকল, এয়া মই ৰুটি বেলি আছোঁ, আপোনালোকে দেখি গমেই পাইছে, কিন্তু মোৰ ফোনৰ ষ্টেণ্ডটো যেতিয়া দেখা নাপালে সেয়ে ৰক্ষা। আপোনালোকে জনাইছোঁ, মোৰ যিটো অৰিজিনেল ষ্টেণ্ড ফোনৰ, সেইটো মই বিচাৰি পোৱা নাই ঘৰত, নে ক'ৰবাত এৰিলোঁ সেইটোও নাজানো। কিন্তু মই এতিয়া শ্বুট কৰিব লাগে কাৰণে চেনীৰ টেমাৰ ওপৰত কিবা এটা বস্তু দি হেলন দি পেলাই মই কেমেৰাটো থৈছোঁ। আৰু এনেকৈ কিটচেনত কাম কৰাসকলে সকলোৱে কিবা নে কিবা কৰি বুদ্ধি কৰি কামবিলাক কৰে। তো মই বনাই আছোঁ ৰুটি আমাৰ ডগী দুটাৰ কাৰণে। এতিয়া বহু সময়ো হ'ল, দেৰিও হ'ল, কিন্তু সিহঁতক বিস্কুট দুখন দিছোঁ নহয়, এখন কুকিজ বিস্কুট দি থৈছোঁ ৰাতিপুৱাই। এতিয়া এখন ৰুটি বনাই আছোঁ। আৰু কামবিলাক অতি সোনকালে হয় মোৰ, বেছি দেৰি নহয়। আৰু হেল্পাৰহেঁতে কৰিও দিয়ে, কিন্তু তথাপি মোৰ সোনকালেই হয়, দেৰি নহয় সিমান। কাৰণটো কি জানে, এতিয়া মোৰ গেছ চোলা হ'ল 4টা বাৰ্ণাৰৰ। তো আপোনালোকৰ গৃহিণীসকলক এটা বুদ্ধি শিকাই দিছোঁ, আপোনালোকেও সেই 2টা বা নহয় 3টা বা 4টা বাৰ্ণাৰ থকা গেছ ল'ব সদায়। আৰু সকলোৰে 4টা বাৰ্ণাৰ ল'ব নোৱাৰি, কিয় ঠাইখিনিৰ মেজাৰমেণ্টত অসুবিধা হয়, কেতিয়াবা সৰু থাকে, সেইকাৰণে 4টা বাৰ্ণাৰৰ গেছ লোৱাটো দিগদাৰ। 3টা হ'লেও ল'ব। তেতিয়া কি হয় জানেনে, ধুমাধুম ইটোত সিটোত বহাই দিব। আগতে চব ৰেডি কৰি ল'ব, কিছু অংশ 80% ৰেডি কৰি ল'ব, 20% বনাই থাকোঁতে কৰিব। 3টাতে বহাই দিব, পটাপট হ'ব। ভাল নালাগে গোটেই দিনটো কেলৈ আপোনালোকে পাকঘৰত কটাব, হয়নে নহয়? চব ধুনীয়াকৈ ৰান্ধি বাঢ়ি, আমাৰতো বহুত কাম আছে। বহুত কাম মানে মোবাইল চাব লাগে নহয়, মোবাইলত আপলোড কৰিব লাগে, শ্বৰ্ট কৰিব লাগে, ৰিলছ বনাব লাগে, বহুত কাম আমাৰ, হয়নে বন্ধুসকল? গতিকে ভাত পানী বনাই থাকিলে সময় নষ্ট নকৰিব। ভাত পানী বনাবই লাগিব খাবলৈ হ'লে, পৰিয়ালৰ কাৰণে হ'লে। তো সেইকাৰণে আপোনালোকে সকলোৱে এটা বুদ্ধি দিলোঁ, 4টা বা 3টা বাৰ্ণাৰৰ গেছ ল'ব। এনেকৈ 4টা চলাই আছোঁ, দেখিছে কিমান বুদ্ধি কৰি এনেকৈ ল'ব। 3টা ল'লেও চাফিচিয়েণ্ট, 3টা হ'লেও ল'ব। একদম হাজবেণ্ডবিলাকে নিদিলে কাজিয়া কৰি হ'লেও ল'ব দেই, হাই কাজিয়া কৰি হ'লেও ল'ব। আৰু আপোনালোকে যেতিয়া ইউটিউব বা এনেকুৱা এপছৰ পৰা পইচা পাব, নিজেও কিনি ল'ব পাৰে। বেলেগকনো কিয় দিগদাৰ দিব লাগে, তেওঁলোকেতো ঘৰ চলায়ে থাকে, হয়নে নহয়? এইখিনি লাগি গৈছিলে, এইটো মই ঘঁহি দিছিলোঁ, এইটো হৈয়ে গৈছে। মই অকণমান পানী দি দিলোঁ, যদি টান হৈ থাকে। পানী দিলে সোৱাদটো নষ্ট হৈ যায়, কিন্তু উপায় নাই আৰু দিলোঁ, আৰু খাবৰ সময়ত টান পাম বুলি দি দিলোঁ। আৰু এতিয়া ঢাকি থৈছিলোঁ। জোৰে জোৰে এনেকৈ অহা যোৱা কৰিলে আপোনালোকে মূৰটো ঘূৰাব ন চাওঁতে। মোৰ মূৰ ঘূৰাই কিন্তু বেলেগৰ এনেকৈ ভিডিঅ' চালে। আৰু মোৰ নিজৰো ভিডিঅ' মই দেখিছোঁ, খুব স্পীডত মই মানে অহা যোৱা কৰি থাকোঁতো, তেতিয়া মূৰ ঘূৰাই, মানে মূৰটো কিবা একদম কিবা লাগে আৰু মূৰটো। সেইকাৰণে ডগীৰ কাৰণে বনাইছোঁ। আৰু এখন এতিয়া বেলিব আছে। আৰু এইটো মোৰ আছিল মোবাইল ষ্টেণ্ড, এনেকৈ দি পেলাই মই শ্বুট কৰিলোঁ এইমাত্ৰ।
ঠিক আছে, বাকীখিনি কৰি আছোঁ দেই। কি হৈছে, খোৱাত দেৰি হৈছে নি মুন্নুকেইটা? অলি বাপৰে, পাকঘৰ আহি পালে দেই। খোৱাত দেৰি হৈছে, মই খোৱা দিয়া নাই তোমালোকক। ঠাণ্ডা হ'বলৈ দিছিলোঁ বাবু। ৰ'বা ঠাণ্ডা হ'বলৈ দিছিলোঁ নহয়, দি আছোঁ দেই। গৰম নে কেনেকৈ দিওঁ হয় বন্ধুসকল, দেখালোৱে। এয়া আনাৰস কাটি থৈছে, এয়া ভাত হৈ গ'ল, এয়া ইয়াতে দালি হ'ল, এয়া শাক হ'ল। বলক এতিয়া মই ফুলকবিখিনিকে তৈয়াৰ কৰি সিজাই থৈছোঁ যেতিয়া। এয়া শাককণ হ'ল, মই উলিয়াই থ'ম এতিয়া। বাচনখিনি ধুই থ'ব, শাককণ উলিয়াই থ'ম বাতি এটাত। চাওঁ ৰ'বা কি বাতি আছে, সৰু বাতি হ'লে ভাল হয়। এইটোতে উলিয়াই থ'ম, এইটো ধুব লাগিব এতিয়া। অকণমান হেৰি কৰিছে, জলকীয়া গুড়া কৰিছে। ৰ'বাকে এজনী চুৰণিক দেখাম মই। এজনী দেখিছে, এই চুৰণি হয়, মেকুৰী চুৰণি বুলি এটা বদনাম আছেই বাৰু। এয়া কালি মই মাছ এটা মাছ মাত্ৰ বাচি উঠিছোঁ এই দুপৰীয়া 2টামান বজাত। মাছটো ইমান সৰুও নহয় বাৰু। মাছ এটা বাচি উঠি দুটুকুৰা কৰি থৈছোঁ মুঠে। ইফালে মোৰ মোবাইলটো ৰিং হোৱাৰ কাৰণে আনিব গৈছোঁ, আহি দেখোঁ তো মাছটো খাই পেলাইছে। ইমান তাৰ দুখ নালাগিলে নে মেকুৰীজনী মোলৈ? মই ইমান মৰম কৰোঁ, কিমান খোৱা বস্তু দি থাকোঁ। মোলৈ অকণমান দুখ নালাগিলে। দেখিছেনে বন্ধুসকল? এনেকুৱা ধৰণৰ বহুত ব্যক্তিও আছে, কিন্তু ইমানে যি নকৰক সিহঁতৰ অন্তৰ পাবলৈ মুস্কিল, অন্তৰত ঢুকি পাবলৈ মুস্কিল। যিমানে যি আপুনি মৰম নকৰক, অন্তৰ পাবলৈ মুস্কিল। একচুৱেলি জেলাচিটো এটা থাকে যে এইজনীৰ ইমান ভাল। জেলাচি কেতিয়া হয়? তাতকৈ যেতিয়া ওপৰত থাকিম তেতিয়া জেলাচিটো হয়, হয়নে বন্ধুসকল? হিংসাটো তেতিয়াহে লাগে। এজনৰ ওপৰত এজনে যেতিয়া জেলাচি হয় না, হিংসাটো লাগে তেতিয়া। আৰু হিংসাটো কেতিয়া লাগে? তাৰমানে যোনে আপোনাক হিংসা কৰিছে তাতকৈ আপুনি আপাৰ লেভেলত আছে, সেইটো কাৰণে। সেইটো ভাবিয়ে ভাল লাগে, যি হওক কিবা এটাতো আছোঁ। নহ'লেনো মানুহে হিংসা কৰেনে? এনেকৈ ভাবি, হয়নে? মোক কিন্তু বহুত ভাল পোৱা মানুহে বেছি, যদিও ভ্ৰমত আছোঁ আৰু। থৈছোঁ দেই, মই কিন্তু মজা কথা কৈ থাকোঁ, বেয়া নাপাব মোৰ ব্লগত। এতিয়া পনীৰটো বনালে মই যদি পাৰোঁ কেপচাৰ কৰি দিম। মোৰ বোৱাৰী বনাব পনীৰটো, ঠিক আছে। এতিয়া বাজিল কেইটা, মোৰ যাবৰ হ'ল নেকি চাইছোঁ ৰ'ব। নহয় দে, এই 12:30 বাজিছে মাত্ৰ। মোৰ চব ফিনিছ, খালি পনীৰ বনাব আছে। চব ৰেডি কৰিছোঁ, দেখিছে বন্ধুসকল। পনীৰৰ কাৰণে ৰ'ব দেখাই দিওঁ। এয়া পিঁয়াজ ৰেডি, পিঁয়াজ, এয়া পনীৰ ৰেডি, ধুই মেলি থৈছোঁ। এইটো বইল কৰি থৈছোঁ। চাওঁ কেনেকৈ কি, আৰু কিবা কিবি দিব, সেইটো পিছত দেখাই আছোঁ। এয়া মোৰ বোৱাৰীয়ে মোক আনাৰস দিবলৈ আহি আছে, আৰু জানেনে তাই মোক সুধিছে, মা মাটি কঁঠাল দিম নেকি? তাৰমানে আনাৰসক আপাৰ আচামৰ ফালে মাটি কঁঠাল বুলি কয়। আৰু চবচে মোৰ বুকুখন ঢপকৈ উঠিলে এইকাৰণে, এইটো আজি মোৰ দেউতা ঢুকুৱা আজি 13 বছৰ হ'ল, 15 বছৰ হ'ল। দেউতাৰ মুখত সদায় মই এইটো মাটি কঁঠাল বুলিয়ে শুনিছোঁ, দেউতাক কেতিয়াও আনাৰস বুলি কোৱা নাই। সেই 15 বছৰ পিছত আজি আকৌ মোৰ বোৱাৰীৰ মুখত এইটো শব্দ শুনিলোঁ। মোক বোৱাৰীয়ে কৈ আছে, মা মাটি কঁঠাল দিম নেকি? থেংক ইউ। এই মাটি কঁঠালো আনিছে বোৱাৰী আৰু ল'ৰাই। তিনিচুকীয়ালৈ গৈছিল, অহাৰ সময়ত ৰাস্তাত পাই লৈ আহিছিলে। বাপৰে, মোৰ কেনেকুৱা লাগিছে শব্দটো শুনি। আজি 15 বছৰ পিছত মই মাটি কঁঠাল শব্দটো শুনিছোঁ।
সেইকাৰণে মই কেপচাৰ কৰি থ'লোঁ। সেই দেউতাৰ মুখতে শুনা। আমাৰ দেউতা হ'ল ডিব্ৰুগড় মোহনবাৰীৰ। দেউতাই সদায় আনাৰসক মাটি কঁঠাল বুলিয়েই কৈছিল। তাৰপিছত আৰু মাটি কঁঠাল কোৱা শব্দটো হেৰাই গৈছিল। আমি আনাৰস বুলিয়ে কওঁ। ইয়াতেতো গুৱাহাটীত সকলোৱে আনাৰস 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 আনাৰসে, বেছিভাগ কথিত ভাষাই হ'ল আনাৰস। মোৰ কিজানি সৰু ল'ৰা ডাঙৰ ল'ৰা নাজানেই কিজানি মাটি কঁঠাল বুলি কয় বুলি, মানে আনাৰসক। আজি মই সুধিম সিহঁতক মাটি কঁঠাল কি বস্তু, চাম জানে নাজানে। বহুত দেৰি হৈ গ'ল বন্ধুসকল, মোৰ ভণ্টি মালবিকাৰ ঘৰলৈ যোৱা। তাই ফোন কৰি আছে, সেইকাৰণে মই ততাততাকৈ ওলাইছোঁ। মোৰো চোচা নাই, চাওকচোন, দেখিলেই গম পায় মোৰতো চোচাই নাই। এয়াই হ'ল মোৰ ভণ্টি মালবিকা আৰু ভূপেনৰ ঘৰ। ইয়াতে নাৰায়ণ পূজা হ'ব আজি। মোৰ ঘৰৰ ওচৰতেই থাকে, 10 মিনিটো নালাগে আহিবলৈ। খোজেৰে 10 মিনিট লাগে আৰু মটৰচাইকেল বাইকেৰে আহিলে 5 মিনিট। এয়াই মই সোমালোহি, আৰু সোমোৱাও অৱশ্যে মই প্ৰায় 20 মিনিটমান হৈ গ'ল। মই মেখেলা চাদৰ পিন্ধিলোঁ, আহোঁতে চুৰিদাৰ পিন্ধি আহিছিলোঁ, এতিয়া মেখেলা চাদৰ পিন্ধিলোঁ। তো এয়া মোৰ ভণ্টি মালবিকা আৰু মালবিকা হাজবেণ্ড ভূপেন কলিতা বহি আছে যে চেয়াৰত। তো গোটেইখিনি দেখাইছোঁ ঘূৰাই ঘূৰাই। খুব লাহেকেই কৈ আছোঁ যেন লাগিছোঁ, আৱাজটো বেছি ওলোৱা নাই, গমেই পাইছোঁ চাউণ্ডটো বেছি দিয়া নাই। আৰু মই গোটেই ঘৰটো ভিউটো দেখাইছোঁ, ইমান ধুনীয়াকৈ সজাই থৈছে, ক্লিন এণ্ড সজাই থৈছে। আৰু চাওকচোন বন্ধুসকল, সকলোৱে সেৱা এটা জনাওক আমাৰ গোপালক। এইয়া কৃষ্ণ গোসাঁই বহি আছে, ভণ্টিয়ে চাকিঘৰ জ্বলাই দিলে গধূলি হোৱাৰ কাৰণে। আমাৰ লাড্ডু গোপাল বহি আছে। সকলোৱে দৰ্শন কৰক, সেৱা জনাওক। দেখিছে, কাণফুলি আনিব পাহৰি গৈছোঁ, মানে পিন্ধি আহিবলৈ ইমান জৰাদৰকৈ আহিছোঁ। ভণ্টিয়ে ধমকি দি আছে, এতিয়ালৈকে আহি পোৱা নাই, এতিয়ালৈকে আহি পোৱা নাই, এনেকৈ কৈ আছে। সেনেকৈ দৌৰিছোঁ মোৰ আৰু কাণফুলি নিপিনে। কাণফুলি কথা মনত, সৰুকালিৰ বাচ্ছাৰ ৰিং হ'লেও হয়, খাৰু হাতৰ। হয় না, যোগাৰ হোৱা নাই, যোগাৰ হোৱা নাই। আহকচোন অকণ বাহিৰখনো দেখাই দিওঁ। এই পলকতে বাহিৰৰ দৃশ্যটো কিমান ভাল লাগে, ভিউখিনি। ভণ্টিহঁতৰ ঘৰৰ বাহিৰখন, আউটছাইড মানে ফ্ৰণ্ট ছাইড হয় এইটো। এয়া পূজা আৰম্ভ হ'লেই, নাৰায়ণ পূজা ভাগ আপোনালোকে শুনাই পাইছে শংখৰ ধ্বনিটো। এই পবিত্ৰ ধ্বনিটো আপোনাক সকলোকে শুনালোঁ, আৰু লগতে যেন ভগৱানে আপোনালোকক সকলোকে আশীৰ্বাদ দিয়ে। গতিকে মই সেইকাৰণেই মানে এইটো ভিডিঅ'টো এতিয়া মই বন্ধ কৰিম, যিহেতু পূজা আৰম্ভ হ'লেই। নাৰায়ণ পূজা ভাগ মই সেৱা কৰি তাতে মই চামগৈ এতিয়া। মই এতিয়া ভিডিঅ'টো শেষলৈ আহিছোঁ। এতিয়া ভিডিঅ'টো বন্ধ কৰিম, আৰু লগতে সকলোকে এবাৰ চিনাকি কৰি দি আছোঁ। দেখিছে, নুঠাওঁ বুলি কৈ আছে। তাৰমানে মই পিছৰ খণ্ড মই বেলেগ এটা ভিডিঅ'ত দেখাম। পূজা এতিয়াও আৰম্ভ হোৱা নাই, উৰুলি দি জাষ্ট আৰম্ভ হৈছে, উৰুলি দিছে। মই উৰুলিখিনি উঠোৱা নহ'ল, মই এতিয়া আৰম্ভ হৈ গৈছে নাৰায়ণ পূজাটো। আছোঁ মই দেখাম বাৰু। তো মই এতিয়া ভিডিঅ'টো শেষ কৰিম, গতিকে আপোনালোক সকলোৰে লগত চিনাকি কৰি দি আছোঁ। এয়া মোৰ ভণ্টি মালবিকাৰ মৰম লগা ননদজনী। নমস্কাৰ। এয়া দীপালী কলিতা।
আৰু বহুত কিবা কিবি পিছত চিনাকি দিম। বিজেপিৰ বহুত ডাঙৰ নেত্ৰীও হয়। ফেচবুকত পালে হ'ল আৰু মোৰ এইবিলাক এয়া আমাৰ পল্লৱী, আমাৰ সৰু ভণ্টি এয়া এজনী। চবকে চিনাকি কৰি দিছোঁ। এয়া আমাৰ কলিতা বাবু, মোৰ ভণ্টি মালবিকা, হাজবেণ্ড ভূপেন কলিতা। এয়া আমাৰ ভাগিনটোৰ ছোৱালীজনী, মোৰ নাতি হয় অকণমানি। হাই কৰি দিয়া, নমস্কাৰ দিয়া, নমস্কাৰ দিয়া। চোনা বাবা ধুনীয়া লাগিছে। তুলসী তলত একদম ধুনীয়া লক্ষী ভণ্টিজনীক চোৱা, একেবাৰে চোৱা, চাকি বন্তি লৈ গধূলি এই তাইৰ ঘৰতে নাৰায়ণ পূজা। মই ভিডিঅ'টো শেষৰ পিনে গৈ আছোঁ, তো সকলোৰে লগত চিনাকি কৰি দিছোঁ। এইয়া মোৰ আৰু এজনী মৰম লগা মোৰ ভণ্টি মালবিকা নন্দী। এতিয়া পূজাৰ কাম কৰি আছোঁ। বৰ্তমান আমাৰ ঘৰৰ শৰাইখন দিছোঁ। ধুনীয়া লাগিছে, সেনেকৈ মৰম লাগিছে। পূজাখন আকৌ আমি বামুণৰ লগত কৰিম। এতিয়া আমাৰ নিজৰ পূজা ভাগ দি আছোঁ এতিয়া। বহুত ধুনীয়া লাগিছে দেই, মৰম লাগিছে। তো এতিয়া থ'ব পৰা হৈছোঁ আৰু বাই বাই, এতিয়া আৰু আমাৰ ৰেখাৰ লগতো অকণমান চিনাকি হ'লে, মৰম লগা ৰেখাজনী। গতিকে থৈছোঁ। মোৰ ভিডিঅ'টো যদি অকণমানো ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰি আগুৱাই লৈ যাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।